স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত আপোনালোকক মই জীৱনত কৰা কিছুমান ভুলৰ বিষয়ে ক'ম, যাতে আপোনালোকৰো সেই ভুলটো নহওক আৰু আৰ্থিকভাৱে বা মানসিকভাৱে আপোনালোকৰ ক্ষতি নহওক। মই অলপ দিনৰ আগত এটা নাৰ্চাৰী হাউচ অৰ্থাৎ গ্ৰীণ হাউচ বনাইছিলোঁ। নাৰ্চাৰী বনাম বুলি পেলাই, পুলি বনাম, বিভিন্ন গছৰ পুলি বনাম বা শাক পাচলিৰ পুলি বনাম বুলি। কিন্তু মোৰ এটা ডাঙৰ ভুল হৈছিলে যে মই একদম ছাঁ পৰি থকা জেগাত, মোৰ তামোল বাৰীৰ মাজতে, এই দেখিছেনে একদম কমপ্লিট তামোল আছে চাৰিওপিনে, ৰ'দ নপৰে তাৰমানে, কোনোবা সময়ত অকণমানহে ৰ'দ পৰে। মই গ্ৰীণ হাউচটো বনাইছিলোঁ আৰু অলপ দিন আগত মই ফুলকবিৰ নাৰ্চাৰী এটা বনাইছিলোঁ, ভিডিঅ' মই দিছিলোঁ ফেচবুকৰ যোগেদি। সেই পুলিখিনি মই যেতিয়া আনি নাৰ্চাৰী হাউচটোত পোনছাতে সোমোৱাই দিলোঁহি, সোমোৱাই দিয়াৰ পিছত যেতিয়া পুলিখিনি ফুটি ওলাইছিল, ওলোৱাৰ পিছত পুলিবিলাকে আচলতে ৰ'দৰ পোহৰ বিচাৰি, যিহেতু ইয়াতে ৰ'দ নপৰেই, ৰ'দৰ পোহৰ বিচাৰি একদম 2-3 দিনতে বহুত, যিমান হ'ব লাগে উচ্চতাটো তাতকৈ বহুত অত্যাধিক উচ্চতা লৈ পুলিবোৰ বাগৰি পৰিছিল। আৰু পানীবিলাক সোনকালে, মানে ৰ'দৰ পোহৰ নপৰাৰ কাৰণে পানীবিলাক সোনকালে ড্ৰেইন নহয়। সেইটো কাৰণে মোৰ পুলিবিলাক মানে বহুত মৰিলে, ক্ষতি হ'ল। এতিয়া কথা হ'ল, যিকোনো এটা কাম যেতিয়া আপুনি কৰিবলৈ ল'ব, সকলোৰে মানসিকতা একে নাথাকে যে প্ৰথমতে কৰিবলৈ লোৱা, ধুনীয়াকৈ প্লেনিং কৰি লোৱা কামটো যদি কিবা এটা অসুবিধা হৈ যায়, তেতিয়া বহুতে কয়, সেই চালা মোৰ ক্ষেত্ৰত এনেকুৱা হৈ গ'ল, মই কামটো কৰিবলৈ লৈছিলোঁহে এনেকুৱাই হৈ গ'ল, আৰু নকৰোঁ দে তেনেকুৱা। এতিয়া মই সেইটোৰ পৰা হাত সাৰিবলৈ আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ, মোৰ হৈ যোৱা ভুলকেইটা যাতে আপোনালোকে নকৰে। তাৰপিছত মই খুব সোনকালে এই গ্ৰীণ নেট আছিলেই মোৰ, এইডোখৰ জেগাত মোৰ ধুনীয়া ৰ'দ পৰে, ইয়াতে মই টেম্পৰেৰীকৈ এনেকৈ কামি দি এইটো দীঘলীয়াকৈ এটা মানে গ্ৰীণ হাউচ বনাই লৈছোঁ। টেম্পৰেৰী হয় এইটো, পিছত মই শ্বিফ্ট কৰিম ইয়ালৈ। তাৰপিছত মই ইয়াতে গোটেই চিডিং ট্ৰেবিলাক, পুলিবিলাক লৈ আহিলোঁ। লৈ আহি পেলাই ইয়াতে দিওঁতেহে তাৰপিছত মোৰ এতিয়া পুলিবিলাক বহুত মৰিলে বাৰু, হ'লেও আছে যথেষ্টখিনি। মানে সেই ভুলটো যাতে আপোনালোকে নকৰক, সেইটো কাৰণে মই এইটো ইনফৰ্মেশ্যন দিলোঁ। কাৰণ কাৰোবাৰটো মনত লাগিব যে ময়ো কৰিম এনেকুৱা, গতিকে সেইটো ভুল আপোনালোকে নকৰিব। পূৰা ৰ'দ দি থকা জেগাত, মানে ৰ'দ পৰা জেগাত এই কামটো, ঘৰটো বনাব, গ্ৰীণ হাউচ বনাব। এতিয়া এইবিলাক পুলিবিলাক বহুত দীঘল হৈ গ'ল, মোৰ ইমান দীঘল হ'ব লগা নাছিলে, সময়টো ইমান হোৱা নাছিলে তাৰমানে। এতিয়া এইখিনি জেগাত ধুনীয়া ৰ'দ পৰে, তেওঁ পুলিবিলাক বাচিলে, বহুত বাচিল, নহ'লে গোটেইবিলাক মৰি গ'ল হয়। এইটো ভুল আপোনালোকে কেতিয়াও নকৰিব। যদি কেতিয়াবা কৰোঁ বুলি ভাবেও, গ্ৰীণ হাউচ সদায় ৰ'দ পৰা জেগাত বনাব। এইখিনি পুলি অত্যাধিক দীঘল, উচ্চতা বহুত লৈ ল'লে তাৰমানে। এতিয়া ইয়াতে একো নাই, ইয়াতে হৈছে, ভাল হৈছে পুলিখিনি। এইটো ভুল কোনোদিন নকৰিব, কাৰণ চবৰে মানসিকতা একেই নাথাকে, কিছুমান ভাগি পৰিব প্ৰথমবাৰতে এনেকুৱা বিমুখ হ'লে। কম জ্ঞানৰ বাবেও এনেকুৱা হয়। মোৰ আচলতে ইমান অভিজ্ঞতা নাই, মই এইটো কাম নতুনকৈ লৈছোঁ, অলপ দিন হৈছে যদিও গোটেই জ্ঞানবিলাক ইমান সোনকালেতো নাপায়, কিবা এটা ঠেকিলেহে শিকে বুলি কয় যে, মই শিকিলোঁ। কিন্তু আপোনালোকে যাতে ঠেকিবলগীয়া নহয়, সেইটো কাৰণে মই ভিডিঅ' আকাৰে এই ইনফৰ্মেশ্যনখিনি দিলোঁ। যি কি নহওক, আগুৱাই যাওক, কাম কৰি যাওক, জীৱনত হাৰিহে শিকিব পাৰি, হাৰিবও লাগিব জিকিবলৈ হ'লে। গতিকে হতাশ নহয়, কোনোবাই এনেকুৱা কাম কৰিলে ধুনীয়াকৈ কৰি যাব, সফল হ'বই আপুনি। দুদিন দেৰি হ'ব, কিন্তু জীৱনত কিছুমান কামত বিমুখ হ'লে মুঠতে তাৰ পৰা বহুত অভিজ্ঞতা ল'ব পৰা যায়। গতিকে সেইটোক লৈ পেলাই বেছি চিন্তা চৰ্চা কৰি থাকিও লাভ নাই। যি কি নহওক, থেংক ইউ।